ক্লাছ 10ত লাষ্টৰ 2-3 মাহ ভালকৈ পঢ়ি এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পৰা যায় কিন্তু ক্লাছ 11ত তেনেকুৱা নহয় ক্লাছ 11ৰ সিলেবাসখন খুবেই ডাঙৰ হয় তো তোমালোকৰ ক্লাছ 10ৰ সিলেবাসখন যিমান আছিল তাতকৈ যোনটো ক্লাছ 11ৰ সিলেবাস হয় হেতু খুবেই ডাঙৰ হয় আৰু এটো তোমালোকে ভালকৈ জানা আৰু ক্লাছ 11টো যদি তোমালোকৰ কেনেবাকৈ যদি বেয়া হৈ যায় তেনেহলে কিন্তু এটো তোমালোকক বেয়াকৈ এফেক্ট কৰিব ধৰিলে তোমালোকৰ ক্লাছ 9ৰ মাৰ্কছটো ঠিকে আছিল ক্লাছ 10ৰ নম্বৰো ঠিকে আছিল কিন্তু এছএছ ফাৰ্ষ্ট ইয়াৰ যদি তোমালোকৰ বেয়া হৈ যায় অলপমান তেটা এছএছ সেকেন্ড ইয়াৰ তোমালোকৰ বেয়া হ'বই তো তোমালোকে যিকোনো ষ্ট্ৰীমে নোলোৱা কিয় ধৰিলে তোমালোকে যদি সায়েন্স ষ্ট্ৰীমো লৈছা তেনেহলে যদি ফাৰ্ষ্ট ইয়াৰ কনসেপ্টখিনি ক্লিয়াৰ নকৰা তেনেহলে সেকেন্ড ইয়াৰ তোমালোকে যিমানে নপঢ়া কিয় কামত নিদিব তো ফাৰ্ষ্ট ইয়াৰটো যদি ভাল কৰা তেনেহলে সেকেন্ড ইয়াৰ অটোমেটিক তোমালোকৰ ভাল হৈ যাব আৰু তোমালোকে যিকোনো ষ্ট্ৰীমে নোলোৱা কিয় তিনটা ষ্ট্ৰীম আছে বহুতে হয়তো আৰ্টছ লৈছা তো আৰ্টছটো তোমালোকে দেখিছা সিলেবাস ডাঙৰ আছে আগতকৈ আৰু যিসকলে সায়েন্স লৈছা তোমালোকে গম পাইছা যে ক্লাছ 10ৰ সায়েন্সতকৈ খুবেই বেলেগ হৈ বস্তুখিনি আৰু কমাৰ্চ লোৱা ষ্টুডেণ্টখিনে বহুতো নতুন বস্তু পাইছা তো ইয়াৰ ভিতৰত তোমালোকে বহুতে মোক কৈছিলা বুক সাজেষ্ট কৰিবৰ কাৰণে তো মই ইংলিছৰ কাৰণে সাজেষ্ট কৰিম কাৰণ সকলোৰে ইংলিছ আছে তো বাকিবিলাক সাবজেক্ট তোমালোকে যিমানে ভালকৈ নপঢ়া কিয় মাৰ্কছটো ইমানটা ইনক্ৰিজ নহয় কিন্তু ইংলিছ সাবজেক্টখনে কিন্তু তোমালোকক মাৰ্কছ ইনক্ৰিজ কৰোঁতে বহুতখিনি সহায় কৰিব পাৰ্চেণ্টেজো তোমালোকৰ বাঢ়িব তো ইংলিছখন যদি আমি ভালকৈ পঢ়ো তেনেহলে আমাৰ পাৰ্চেণ্টেজত কিন্তু বহুতখিনি ইমপ্ৰুভমেণ্ট আমি দেখা পাম তো হেতু কাৰণে তোমালোকৰ কাৰণে আমি এখন ইবুক প্ৰিপেয়াৰ কৰিছো তো মই 2 মাহ ধৰি ভালকৈ ভিডিও দিব পৰা নাছিলো এছএছ ফাৰ্ষ্ট ইয়াৰ কাৰণে তো বহুত ষ্টুডেণ্টে মোক সুধি আছিলে কিয় দিয়া নাই তো এটো কামৰ কাৰণে মই দিয়া নাই কাৰণ ইয়াতে মোৰ বহুতখিনি টাইম কনজিউম হৈ গলগৈ তো এখন ইবুক যদি তোমালোকে লোৱা তেনেহলে গাইড বুকৰ দৰকাৰ নাই কাৰণ ইয়াতে গোটেইখিনি বস্তু শিকাই দিয়া হৈছে আৰু তোমালোকৰ সিলেবাসত যি আহিব গোটেইখিনি টপিক ইনক্লুড কৰা হৈছে এটা টপিকো বাদ দিয়া হোৱা নাই তো এখিনি তোমালোকে এডভান্টেজ আছে তাৰ উপৰি তোমালোকে এক্সট্ৰা কোৱেশ্চন পাবা তো কিতাপতো অকল কিতাপৰ কোৱেশ্চনখিনি থাকে এক্সট্ৰা কোৱেশ্চন নাথাকে তো ইয়াত মই এক্সট্ৰা কোৱেশ্চনো দিছো আৰু এনেকুৱা কোৱেশ্চন মই এড কৰিছো যোনখিনি তোমালোকৰ এক্সামত বৰকৈ ৰিপিট হৈ থাকে তো হেতু ইম্পৰ্টেন্ট আছে তাৰ উপৰি তোমালোকে সব বহুতে কমন কোৱেশ্চন বিচাৰি ফুৰা তো কমন কোৱেশ্চন ক'ত থাকিব ইয়াত যোনখিনি এডিশনাল কোৱেশ্চন তোমালোকে পাবা এই কিতাপখনত হেখিনে তোমালোকে কমন কোৱেশ্চন বুলি ভাবিবা কাৰণ অকল ইম্পৰ্টেন্ট খিনি ইনক্লুড কৰিছো আৰু এখন তোমালোকৰ কোৱেশ্চন বেংক হিচাপেও কাম দিব কাৰণ ইয়াত মই প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনখিনি এড কৰিছো গ্ৰামাৰ পাৰ্টত যোনখিনি তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আছিল হেখিনি মই ইনক্লুড কৰিছো লগতে এনসাৰ দি দিছো এনে কোৱেশ্চন বেংক কিনলে তোমালোকে অকল কোৱেশ্চনখিনিহে পোৱা তো ইয়াত মই এনসাৰখিনি এড কৰি দিছো যাতে তোমালোকৰ সুবিধা হয় আৰু তাৰ উপৰি বহুত ষ্টুডেণ্টে টিউচন লম বুলি ভাবা কিন্তু এতিয়া তোমালোকে সব ফাৰ্ষ্ট ইয়াৰ টিউচনত গলে তোমালোকৰ টাইম ওয়েষ্ট হ'ব কাৰণ এনে আমাৰ হাতত সময় নাই আৰু বাকিবিলাক সাবজেক্ট যেনেকৈ ফিজিক্স কেমিষ্ট্ৰি মেথছ আকৌ তোমালোকে যদি কমাৰ্চ লৈছা তাতো একাউন্টেন্সি ফাইনেন্স এবিলাকত তোমালোকে সময় দিব লাগিব আৰ্টছ ললেও তোমালোকে বাকিবিলাক সাবজেক্ট পঢ়িব লাগিব যেনেকৈ পলিটিক্যাল সায়েন্স তো সেইবিলাকত বেছি সময় যায় তো হেতু কাৰণে সময় বচাব লাগিব আমি ইংলিছ সাবজেক্টখনত তো এখনে তোমালোকক বহুতখিনি সহায় কৰিব তো এখন যদি ভালকৈ পঢ়া তেনেহলে টিউচন লব দৰকাৰ নাই তো ইয়াত তোমালোকে চাও পৰা এটা ৰিভিউ তোমালোকক দেখাই দি আছো কিতাপখন কেনেকুৱা হ'বলৈ গৈ আছে তো বাকিবিলাক চেনেলত তোমালোকে নিশ্চয় দেখা পাবা ইবুক কিবা কিবি তো খেতে নেদেখাই কিন্তু মই তোমালোকক দেখাই দিছো কেনেকুৱা হ'বলৈ গৈ আছে যাতে তোমালোকে বুজি পোৱা অকমান তো ইয়াতে চোৱা অল চেপ্টাৰ পইণ্ট ওয়াইজ সামাৰি আছে অল চেপ্টাৰ কোৱেশ্চন আনসাৰ আছে অল চেপ্টাৰ এডিশনাল কোৱেশ্চন আনসাৰ আছে সাপ্লিমেন্টাৰী কোৱেশ্চন আনসাৰ এড কৰিছো গ্ৰামাৰ পিৱাইকিউ আছে আৰু ৰাইটিং পাৰ্টৰ ফুল গাইড আছে তাৰছত তোমালোকে এনেকুৱা এখন লিগেল ডিসক্লেমাৰ এণ্ড ৱাৰ্নিং পাবা তো এটো এই কাৰণে দিয়া হৈছে যাতে তোমালোকে এই পিডিএফখন শেয়াৰ নকৰা তো তোমাৰ তাত যদি পিডিএফখন থাকে আৰু তুমি যদি শেয়াৰ কৰা তেনেহলে কিন্তু বিপদত পৰিব পৰা তোমাৰ ওপৰত লিগেল একচন হ'ব পাৰে তো হেতু কাৰণে তেনেকুৱা নকৰিবা যদি তোমালোকে কিনিছা নিজৰ লগতে ৰাখিবা শেয়াৰ নকৰিবা তো হেখিনি আছে তাৰছত চোৱা কন্টেন্ট কি আছে চেপ্টাৰ ওয়াইজ সামাৰি আছে কোৱেশ্চন আনসাৰ আছে আৰু এক্সট্ৰা কোৱেশ্চন আছে এই গুটেখিনি তোমালোকে পাই যাবা আৰু চেপ্টাৰ ওয়াইজ দিয়া হৈ আছে ইয়াত চাব পৰা পেজ নম্বৰখিনি আৰু তোমালোকৰ সিলেবাসত যোনকিটা চেপ্টাৰ আছে গুটেখিনি দিয়া হৈ আছে কোনো চেপ্টাৰ স্কিপ কৰা হোৱা নাই তাৰছত তোমালোকে সব সাপ্লিমেন্টাৰী বুকৰ পৰা দুটা চেপ্টাৰ দিয়া আছে ৰংগাছ মেৰিজ আৰু এলবাৰ্ট আইনষ্টাইন তো ইয়াৰে তোমালোকক হয়তো কোৱেশ্চন আনসাৰ স্কুলত দিয়া নাই বা বহুত দেৰি লগাব আৰু কিছুমান কলেজতো কোৱেশ্চন আনসাৰ কৰায়ও নিদিয়ে তো ইয়াত তোমালোকে কোৱেশ্চন আনসাৰ পাই যাবা এডিশনালও পাবা ইম্পৰ্টেন্ট খিনিও পাই যাবা গৈ তাৰছত আছে গ্ৰামাৰ সেকশনত যি টপিক তোমালোকৰ ফাইনেল এক্সামত আহিব গুটেখিনি আছে ডিটাৰমিনাৰ্ছ আছে কাৰেক্ট টেন্স আছে মডেল অক্সিলাৰী তো যি আছে গুটেবিলাক তোমালোকে পাই যাবা এৰৰ কাৰেকচন ডায়লগ কমপ্লিশন সেন্টেন্স ট্ৰান্সফৰমেশন আৰু ৰিঅৰ্ডাৰিং অফ সেন্টেন্স তো কি হয় কেনেকৈ কৰিব লাগে গুটেখিনি দিয়া হৈ আছে তাৰছত ৰিডিং সেকশনত নোট মেকিং আছে হেতু মই ইনক্লুড কৰিছো আৰু ৰাইটিং সেকশনত ফেক্চুৱেল ডেসক্ৰিপচন ৰিপোৰ্ট তাৰছত লেটাৰ ৰাইটিং এই গুটেখিনি টপিক আছে আৰু যি টাইপ আছে গুটেখিনি মই কভাৰ কৰি দিছো তো হা এটা চেপ্টাৰ মই দেখাই দিও আৰু পোৰ্ট্ৰেট অফ দা লেডি চেপ্টাৰটো তোমালোকে চোৱা কেনেকুৱাকৈ দিয়া হৈ আছে প্ৰথম থাকিব তোমালোকৰ পইণ্ট ওয়াইজ সামাৰি তো এই পইণ্ট ওয়াইজ সামাৰিটো খুবেই ইউজফুল হয় ধৰিলা তোমাৰ যদি কাইলৈ এক্সাম আছে আৰু গুটে কিতাপখন যদি পঢ়া সময় নাই এই পইণ্টখিনি পঢ়ি দিবা পইণ্টখিনি খুবেই ইম্পৰ্টেন্ট আছে গুটে ষ্টৰীটো গম পাই যাবাগৈ আৰু লিখিব পাৰিবা তাৰপিছত আছে টেক্সচুৱেল কোৱেশ্চন তো ইয়াত মই যিখিনি কোৱেশ্চন তোমালোকৰ কিতাপত দিয়া হৈ আছে হেখিনি এনসাৰখিনি দি থৈ দিছো তো কিতাপত আছে এই কোৱেশ্চনখিনি তোমালোকে চাব পৰা তো এনসাৰখিনি ধুনিয়াকৈ টু দা পইণ্ট দিয়া হৈ আছে কিতাপত থকা কোৱেশ্চনখিনি আৰু এই কিতাপত থকা কোৱেশ্চনখিনিটো ইম্পৰ্টেন্ট হয় কিন্তু তাতকৈ বেছি ইম্পৰ্টেন্ট হৈছে তোমালোকৰ এই এডিশনাল ইম্পৰ্টেন্ট শৰ্ট কোৱেশ্চন
এইখিনি তোমালোকে পাবা মানে যেতিয়া তোমালোকৰ কিতাপৰ কোৱেশ্চনখিনি শেষ হ'ব তেতিয়া এডিশনেল কোৱেশ্চন ষ্টাৰ্ট হ'ব আৰু এই কোৱেশ্চনখিনি মই তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনৰ পৰা লৈছোঁ আৰু বহুতো তোমালোকৰ কোৱেশ্চন পেপাৰৰ পৰা কালেক্ট কৰিছোঁ যোনখিনি তোমালোকৰ এক্সামত বৰকৈ ৰিপিট হৈ থাকে সেইখিনি কোৱেশ্চন এড কৰিছোঁ এডিশনেল শ্বৰ্ট কোৱেশ্চন বুলি তোমালোকে এনেকুৱাকৈ পাবা তাৰপিছত এডিশনেল লং কোৱেশ্চন বুলিও পিছত আছে সেইটো আহিব বাৰু আগতে এইখিনি এনেকৈ ভালকৈ তোমালোকে প্ৰেক্টিছ কৰি চাবা তো ইয়াতে তোমালোকে চাব পৰা এডিশনেল লং কোৱেশ্চন তো এইখিনি তোমালোকে লং কোৱেশ্চনখিনি পাই যাবাগৈ তোমালোকে চাব পৰা ভিডিওটো পোষ্ট কৰি কোৱেশ্চনৰ কোৱালিটিটো কেনেকুৱা আছে মই জনামতে ঠিকেই আছে আৰু তোমালোকে যদি এনেকুৱাকৈ লিখা এক্সামত তেনেহ'লে ফুল মাৰ্কছ পাবাই তো এইটো আছিল তোমালোকৰ এই পোৰ্ট্ৰেইট অফ দ্য লেডি চেপ্টাৰটো যোনটো তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰটো হয় তাৰ ইয়াত দিয়া হৈ আছে গোটেইখিনি তাৰপিছত তোমালোকে আহিব লেণ্ডস্কেপ অফ দ্য সোল তো কিতাপখন ল'লে গোটেইখিনি চেপ্টাৰ তোমালোকে চাব পাৰিবা তাৰপিছত আহা এতিয়া আমি চাওঁ গ্ৰামাৰ পাৰ্টখিনি কেনেকুৱাকৈ দিয়া হৈ আছে ইয়াত চোৱা গ্ৰামাৰ পাৰ্ট প্ৰথম আমি চিলেবাছখন দি থৈ দিওঁ চিলেবাছত কি আছে আৰু তাৰে গোটেইখিনি পাৰ্ট এটা এটা কৰি ডিছকাছ কৰোঁ ইয়াতে চোৱা প্ৰথম কি আছে ডিটাৰমিনাৰ্ছ আছে তাৰপিছত টেন্স আছে তো সেইটো কাৰণে আমি ডিটাৰমিনাৰ্ছ দি ষ্টাৰ্ট কৰিছোঁ ইয়াত চোৱা এইখিনি PYQ হয় 2017ত কি আহিছিল 2018ত কি আহিছিল 2019ত কি আহিছিল লগতে এনচাৰখিনিও দি থৈ দিছোঁ তো ক'বলৈ গ'লে গোটেইখিনি আছে কিতাপখনত গ্ৰামাৰ আছে তাৰপিছত ইয়াত চোৱা ৰিডিং ছেকশ্যনো আছে ৰিডিং ছেকশ্যনত কি হৈছে তোমালোকৰ পেছেজতে বেছি নম্বৰ থাকিব তাৰোপৰি এটা নতুন এডিশনেল টপিক আছে সেইটো হৈছে নোট মেকিং সেইটো এতিয়া কেনেকৈ কৰিব লাগিব কি হয় গোটেইখিনি মই ইয়াত ভালকৈ ডিছকাছ কৰি থৈ দিছোঁ বাৰু তো ইয়াতে চাব পৰা পেছেজটো তোমালোকে পাৰিবা বুলি দি থৈ দিছোঁ তাৰপিছত চোৱা নোট মেকিঙত ইয়াত একদম বেছিকৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ কি জানিব লগা কথা আছে তো সেইখিনি চালে তোমালোকৰ গোটেই কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু তাৰপিছত আছে ৰাইটিং ছেকশ্যনত যি টপিক আছে গোটেইখিনি আমি ইয়াত ডিছকাছ কৰিছোঁ তো গোটেইখিনি ইনক্লুডেড আছে ইবুকখন বহুত হেল্পফুল হ'বলৈ গৈ আছে তো আহা এতিয়া আমি ডিছকাছ কৰোঁ ইবুকখনৰ প্ৰাইচিং তো আমি যদি মাৰ্কেটত বাকীবিলাক চেনেলৰ যদি ইবুকৰ কথা কওঁ তেনেহ'লে মেক্সিমামে তোমালোকক 350 ৰুপিছৰ দি আছে তো সেইবিলাকতো অভাৰ প্ৰাইচ হৈ গৈছেগৈ তাৰোপৰি বহুতো চেনেলে তোমালোকক 99 ৰুপিছতে দি আছে কিন্তু একদম ৱেবছাইটৰ পৰা কপি পেষ্ট কৰা ইবুক হয় দেখিলে গম পোৱা গৈ আছে ৱেবছাইটৰ কুৱেশ্যন এনচাৰখিনি উঠাই ডাইৰেক্ট দি দিছে তো আমাৰ এই যোনখন ইবুক হয় এখন কোৱালিটিও আছে আৰু গোটেইখিনি টপিক ইনক্লুডেডো হৈ আছে লগতে কোৱালিটিটো ভালকৈ আমি মেইনটেইন কৰিছোঁ যোনখিনি তোমালোকৰ এক্সামত অহা চান্স সেইখিনি ইনক্লুড কৰিছোঁ তো এনেকুৱাকৈ ক'বলৈ গ'লে 300 ৰুপিজ মান ৰখা কথা আছিলে কিন্তু যিহেতু আমি প্ৰতি বছৰে তোমালোকৰ কাৰণে এফৰ্ডেবল বনাবলৈ চেষ্টা কৰোঁ প্ৰডাক্টবিলাক তো একিনত যদি তোমালোকে কিনা ইবুকখন তেনেহ'লে 149 ৰুপিছতে তোমালোকে গোটেই ইবুকখন পাই যাবা তো বহুত ডাঙৰ ডিছকাউণ্ট দিয়া হৈ আছে তোমালোকে কিনিব পাৰা এবছৰ মেট্ৰিক পৰীক্ষাৰ আগত আমি এখন ইবুক চেল কৰিছিলোঁ যোনখন মোষ্ট ছাকচেছফুল ইবুক আছিলে মেট্ৰিক পৰীক্ষাৰ কাৰণে ইংলিছ ছাবজেক্টৰ সেইখনৰ দাম আছিল 99 ৰুপিজ কিন্তু এখনত তাতকৈও বহুত বেছি ফেচিলিটিছ আছে আৰু 149 ৰুপিছতে তোমালোকে পাবলৈ গৈ আছা তো কেনেকৈ ইবুকখন তোমালোকে বাই কৰিব পাৰিবা হোৱাটছএপত কণ্টেক্ট কৰিব লাগিব ইয়াত 3টা নম্বৰ দিয়া হৈ আছে এইখিনি হৈছে আমাৰ INCDSৰ ষ্টাফৰ মেম্বাৰৰ নম্বৰ তো ইয়াত তোমালোকে হোৱাটছএপত কণ্টেক্ট কৰিবা যে তোমালোকক ইবুকখন লাগে নিজৰ নামটো জনাবা আৰু এইটো ভিডিঅ' যে চাই গৈছা তাৰে এখন স্ক্ৰীনশ্বট এখন দি দিবা আমি তোমালোকক চাই লৈ তাৰপিছত ইবুকখন দি দিম তো তোমালোকে যেতিয়া ইবুকৰ কাৰণে খুদিবা QR কোড এখন দিয়া হ'ব তাত তোমালোকে পেমেন্ট কৰি স্ক্ৰীনশ্বটখন দি দিলে এনেকৈ হোৱাটছএপত আমি তোমালোকক সেন্ড কৰি দিম তো হোৱাটছএপতে পাই যাবা গোটেই ইবুক PDF ফাইলখন তাত তোমালোকে চাব পাৰিবা তো ইয়াত তোমালোকে চাব পৰা 3টা নম্বৰ দিয়া হৈ আছে ইয়াৰ ভিতৰত যিকোনো এটা কন্টেক্ট কৰিব পাৰা আৰু এটাৰ পৰা যদি ৰেসপন্স নোপোৱা গোটেইখিনিতে তোমালোকে মেছেজ দি দিবা তো ইমান আছিল আজি এই ভিডিওটো তোমালোকে WhatsApp চেনেলত যদি এতিয়ালৈ জয়েন কৰা নাই সোনকালে জয়েন কৰিবা তো এতিয়া যেহেতু ইবুকখন বনাই কমপ্লিট হৈছে তো এটা মই ফাৰ্ষ্ট ইয়াৰৰ কাৰণে ভিডিঅ'ছো দি যাব পাৰিম তো দি গ'লে তোমালোকে পাই থাকিবা লগতে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা আমি যিমান পাৰো তোমালোকক HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামৰ কাৰণে সহায় কৰি যাম